এতিয়া ৰাতিপুৱা সময় হৈছে প্ৰায় 8:45 স্কুল যাব ওলাইছোঁ স্কুল যিহেতু ওচৰতে পাই যামগৈ তো এটা কথা হ'ল স্কুল যোৱাৰ আগত মোৰ এটা সদায় ৰুটিন থাকে যে যেতিয়া মানে ড্ৰেছ কৰি থাকোঁ তেতিয়া এটা গান শুনো জুবিনদাৰ যিটো হৈছে যন্ত্ৰ আমি যেন যন্ত্ৰ সেই গানটো শুনো নাইবা যিকোনো এটা মানে মনত যিটো আহে সেইটো গান বজাই কিনে মই ড্ৰেছ কৰোঁ সদায় সেইটো মোৰ ৰুটিন হয় আজি মই ৰৈ ৰৈ বিনালে চিনেমাখনৰ এই ট্ৰেক চংটো শুনিলোঁ ৰৈ ৰৈ বিনালে সেইটোৰ মানে যিকেইটা মানে শব্দ সেইকেইটা শব্দত মানে শুনিলে আপুনি ৰৈ যাব লাগিব ন সেনেকুৱা ধৰণৰ ঠিক আছে তো এতিয়া কথাটো হ'ল হঠাতে গানটো শুনি থাকোঁ এনেকুৱা লাগে যে মানুহজন জীয়াই আছে কিন্তু হঠাতে মনত পৰে মানুহজন নাই ঠিক আছে এটা কথাটো হ'ল জুবিন দাক নেই ঠিক আছে মানে মুখ্যমন্ত্ৰীটো ক'লে যেনিবা যে হত্যা কৰিছে ঠিক আছে হত্যা কৰিছে বা যি নহওক আমাক SIT যি কৰে আমি বা ন্যায়ালয়ে আমি কি কৰে সেইটো চাব লাগিব কিন্তু কথাটো হ'ল যদি হত্যাকাৰীকেইজনক যদি ফাঁচিও দিয়া হয় ঠিক আছে মাৰিয়ে পেলোৱা হ'ল ঠিক আছে তাৰপিছতো মানে এইটো ন্যায় পোৱাটো বুজাবনে বাৰু নুবুজায় কিয় জানেনে জুবিন দা যি পথে গ'ল আৰু সেই পথে আৰু অসমত কেতিয়াও ঘূৰি নাহে আমাৰ মাজত কেতিয়াও ঘূৰি নাহে যিটো মানুহ আমি একদম হেৰুৱাই পেলালোঁ আমি নাপাওঁ আমাৰ নেক্সট প্ৰজন্মই নাপায় মানে ভাবক এবাৰ যিটো মানে চিৰদিনৰ কাৰণে শেষ তাৰ মানে তো তেনে ক্ষেত্ৰত ন্যায় ফাঁচি দিলেও জানো আমাৰ কিবা লাভ হ'ব আমাৰ জানো মানে মনে শান্তি পাব মানুহজনটো ঘূৰি নাহে মানে কি কৰা যায় তাৰ মানে ভাবি মানে ইয়াৰ ৰাস্তা মানে বিচাৰি নাপায় আচলতে কি কৰা উচিত তাৰ মানে লাগিলে ভৰি এখনে ভাঙি দিয়ক হাত এখনে ভাঙি দিয়ক লাগিলে কঁকালে ভাঙি দিয়ক তেনেকুৱা মানে লাগিলে তেনেকুৱাই কৰাটো ঠিকেই আছিলে কিন্তু মানুহজন জীয়াই লাগিছিলে আমাক এটা অৱস্থা নাই তথাপিও মানুহজন জীয়াই আছে সেইটোও এটা শান্তি আছিলে কিমান সপোন কিমান কি এইবিলাক মানে থাকি গ'ল তেনে ক্ষেত্ৰত মানে আচলতে এইটো ভাবিলে মানে সেই লাগে যে আপুনি নিজে এবাৰ কল্পনা কৰিবচোন হঠাতে কেতিয়াবা জুবিন দা আমাৰ মাজত নাই থাকিলে কিমান ভাল লাগিলহেঁতেন বা কি কৰিলেহেঁতেন মানুহজন চিৰদিনৰ কাৰণে নোহোৱা হৈ গ'ল ঠিক আছে আমাক ন্যায় দিব তেখেত অলপ ফাঁচিও দিব হয়তো মানে কি কৰে নাজানো বাৰু সেইটো আমি অহা মাহত গম পাই যাম কিন্তু কথাটো হ'ল সেইবিলাক দিয়াৰ পিছতো জুবিন দা আমাৰ মাজত আহিব জানো নাহে নহয় কিমান ডাঙৰ ঘটনা এটা কৰি পেলাইছে চাওকচোন মানুহজন চিৰদিনৰ কাৰণে নোহোৱা হৈ গ'ল পৃথিৱী আৰু থকালৈকে মানুহজন মানুহজন আমি ঘূৰাই নাপাওঁ ধৰক আৰু লাখ বছৰ পৃথিৱীখন জীয়াই থাকি যাব আৰু লাখ বছৰ আমি জুবিন দাক ঘূৰাই নাপাওঁ চিৰদিনৰ কাৰণে নোহোৱা কৰি দিছে আচৰিত নালাগেনে বাৰু তেনে ক্ষেত্ৰত মানে ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে মানুহে ইমান এটা শিশু মনৰ মানুহক কেনেকৈ হত্যা কৰিব পাৰে অসমৰ সম্পদ যিটো এটা কেনেকৈ নোহোৱা কৰিব পাৰে ভাবিলে আচৰিত লাগে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ